নতুনকৈ কিছু পদ খালী, কিছু নহয় যথেষ্ট সংখ্যক পদ খালী হৈছে আৰু চৰকাৰে এটা সিদ্ধান্ত লৈছে যে এতিয়াৰ পৰা খালী পদৰ বিজ্ঞাপন দিওঁতে আমি প্ৰস্পেক্টিভলি খালী হ'বলগীয়া পদসমূহৰো আমি বিজ্ঞাপন দিম। অৰ্থাৎ 31 মাৰ্চত 2025 আমাৰ LP, UP আৰু ছেকেণ্ডেৰী গোটেইখিনি মিলাই প্ৰায় 8,500 পোষ্ট খালী হৈ যাব 31 মাৰ্চলৈকে। গতিকে আমি 31 মাৰ্চলৈকে ৰখি নাথাকি আমি যদি এতিয়াই বিজ্ঞাপন দিওঁ তেতিয়াহ'লে খালী হোৱাৰ লগে লগে সেই সময়ত আমি তেওঁলোকক নিযুক্তি দিব পাৰিম। আসসালামু আলাইকুম, নমস্কাৰ। মই শাহিদ, আপুনি চাই আছে দ্য ইউনিক অসমীয়া। যিসকলে মোক সুধি আছিল যে LP, UPৰ বিজ্ঞাপন আকৌ প্ৰকাশ পাব নেকি, সেই সম্বন্ধে আজি লৈ আহিছোঁ এটা ডাঙৰ আপডেট। আৰু LP, UPৰ যি বিজ্ঞাপন নতুনকৈ প্ৰকাশ পোৱাৰ সম্ভাৱনা দেখা দিছে আৰু অহা কেইদিনমানৰ ভিতৰতেই LP আৰু UPৰ নতুন ৰিক্ৰুইটমেণ্টৰ এডভাৰটাইজমেণ্ট আহিব। গতিকে যিসকলে ইতিমধ্যে CTET কোৱালিফাই কৰিলে আৰু DLED বা BEd কমপ্লিট কৰিলে তেওঁলোকৰ কাৰণে নিশ্চিতভাৱে এটা ভাল খবৰ যে তেওঁলোকৰ কাৰণেও LP আৰু UPৰ বিজ্ঞাপন আহি আছে। আৰু এই বিজ্ঞাপন 100, 200, 1000, 2000 নহয়, 8,500টা পোষ্টৰ কাৰণে আহিব। আৰু ইতিমধ্যে ৰণোজ পেগু ডাঙৰীয়াই এই বিষয়ে ঘোষণা কৰিছে যে অহা কেইদিনমানৰ ভিতৰতেই LP আৰু UPৰ কাৰণে 8,500 পদৰ এডভাৰটাইজমেণ্ট ওলাব। আৰু এই সম্বন্ধে আজি সবিশেষ এইটো ভিডিঅ'ত আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে বেল আইকনটো প্ৰেছ কৰি দিয়ক, যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগেই আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে। বহুতেই ইতিমধ্যে LP আৰু UPৰ বিজ্ঞাপনৰ অপেক্ষা কৰি আছিল আৰু মোক বহুতেও পাৰ্চনেলি সুধিছিল যে LP আৰু UPৰ নতুন বিজ্ঞাপন কেতিয়া প্ৰকাশ পাব, কাৰণ ইতিমধ্যে বহুতেই CTET কোৱালিফাই কৰিলে, DLEDৰ ৰিজাল্ট পালে, BEdৰ ৰিজাল্ট পালে। গতিকে তেওঁলোকেও এটা ফেয়াৰ চান্সৰ কাৰণে অপেক্ষা কৰি আছিল। আৰু এই অপেক্ষাৰ কাৰণেই ইতিমধ্যে শিক্ষা বিভাগৰ ফালৰ পৰা জনোৱা হৈছে যে অহা মাৰ্চ মাহৰ ভিতৰত, অৰ্থাৎ 2025ৰ মাৰ্চ মাহৰ ভিতৰত LP আৰু UPৰ পৰা 8,500টা পদ খালী হ'ব। আৰু চৰকাৰে সেয়ে ভাবিছে যিহেতু অহা মাৰ্চ মাহৰ ভিতৰত খালী হ'ব, গতিকে সেই বিজ্ঞাপনখিনি এতিয়াই দি দিলে মানে পৰৱৰ্তী যেতিয়া মাৰ্চ মাহ আহিব, মাৰ্চ মাহৰ ভিতৰত এই বিজ্ঞাপনৰ কামখিনিও শেষ হ'ব। গতিকে তেওঁলোক যিসকল শিক্ষকে 8,500 শিক্ষকে ৰিটায়াৰমেণ্ট ল'ব, তেওঁলোকৰ ৰিটায়াৰমেণ্টৰ লগে লগেই নতুন কেণ্ডিডেটক নিযুক্তি দিব পাৰে। আৰু সেই হেতুকে ইতিমধ্যে ৰণোজ পেগু ডাঙৰীয়াই আজি সংবাদমেল যোগে ঘোষণা কৰিছে যে অহা 2025ৰ মাৰ্চ মাহৰ ভিতৰত 8,500টা শিক্ষক ৰিটায়াৰমেণ্ট ল'ব, অৰ্থাৎ ৰিটায়াৰ হ'ব। আৰু সেই 8,500টা পদৰ কাৰণে যি LP, UPৰ বিজ্ঞাপন অহা কেইদিনমানৰ ভিতৰতে সেই LP, UPৰ বিজ্ঞাপন দিব। আৰু তাতেও যিসকলে ইতিমধ্যে নতুনকৈ পাছ কৰিলে তেওঁলোকে এপ্লাই কৰিব পাৰিব। গতিকে নিশ্চয় এটা ভাল খবৰ। আৰু ৰণোজ পেগু ডাঙৰীয়াই এই বিষয়ে কি কৰিলে আপোনালোকক শুনাই লৈছোঁ। নিযুক্তি আছিল, ছেকেণ্ডেৰী নিযুক্তিটোৰ বিজ্ঞাপনখন প্ৰকাশ হ'ল, কিন্তু MCCৰ কাৰণে আমি এপ্লিকেশ্যন লোৱা প্ৰক্ৰিয়াটো আৰম্ভ কৰিব নোৱাৰিলোঁ। 2 এদিনৰ ভিতৰত তাৰো অনলাইন আবেদন গ্ৰহণ কৰা প্ৰক্ৰিয়াটো আৰম্ভ। এতিয়া আমি নতুনকৈ কিছু পদ খালী, কিছু নহয় যথেষ্ট সংখ্যক পদ খালী হৈছে আৰু চৰকাৰে এটা সিদ্ধান্ত লৈছে যে এতিয়াৰ পৰা খালী পদৰ বিজ্ঞাপন দিওঁতে আমি প্ৰস্পেক্টিভলি খালী হ'বলগীয়া পদসমূহৰো আমি বিজ্ঞাপন দিম। অৰ্থাৎ 31 মাৰ্চত 2025 আমাৰ LP, UP আৰু ছেকেণ্ডেৰী গোটেইখিনি মিলাই প্ৰায় 8,500 পোষ্ট খালী হৈ যাব 31 মাৰ্চলৈকে। গতিকে আমি 31 মাৰ্চলৈকে ৰখি নাথাকি আমি যদি এতিয়াই বিজ্ঞাপন দিওঁ তেতিয়াহ'লে খালী হোৱাৰ লগে লগে সেই সময়ত আমি তেওঁলোকক নিযুক্তি দিব পাৰিম। গতিকে সেই বিজ্ঞাপনটো মানে খুব সোনকালে প্ৰকাশ পাব। আৰু মই বিজ্ঞাপনটো যেতিয়া প্ৰকাশ পাব সকলোৱে আবেদন কৰিব পাৰিব। তাৰ লগতে যিটো আমাৰ ছেকেণ্ডেৰী পৰ্যায়ৰ নিযুক্তি আছিল, ছেকেণ্ডেৰী নিযুক্তিটোৰ বিজ্ঞাপনখন প্ৰকাশ হ'ল, কিন্তু MCCৰ কাৰণে আমি এপ্লিকেশ্যন লোৱা প্ৰক্ৰিয়াটো আৰম্ভ কৰিব নোৱাৰিলোঁ। 2 এদিনৰ ভিতৰত তাৰো অনলাইন আবেদন গ্ৰহণ কৰা প্ৰক্ৰিয়াটো আৰম্ভ। আশা কৰোঁ আপোনালোকে শুনিলে ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই এই বিষয়ে কি ক'লে, 8,500টা আজি LP, UPৰ বিজ্ঞাপন ওলাব সেই বিষয়ে কি ক'লে।
আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হৈছে যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে গতিকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জয় আই অসম জয় হিন্দ